হেল্ল' এভৰিৱান। আজি আমাৰ ঘৰৰ আগতে মানে তিল অলপ হৈছিলে, মই তাকে ছিঙিব ওলাইছোঁ। মই তিলৰ বিষয়ে একো নাজানো, আমাৰ কোনো খেতি কৰি পোৱা নাই তিলৰ তেনেকৈ। জংঘলত নিজে নিজে হৈছিলে বাবে আজি যিখিনি পকিছে সেইখিনি ছিঙিব মই গৈ আছোঁ এতিয়া। এয়া তিলবিলাক তেনেকুৱা হৈছে, অলপ অলপ পকিছে। যিখিনি পকিছে সেইখিনি জংঘলৰ মাজৰ পৰা বাছি বাছি তেনেকৈ কাটি আনিলোঁ। তাৰপিছত আকৌ ৰাইট চাইডে আছে আমাৰ বহুতখিনি আছে, তাত কিন্তু কোমলে আছে তিলখিনি। এনেকৈ কেইডালমান কাটিলোঁ, লতা গোটেই আগৰি ধৰিছে একদম। তথাপিতো মই বাছি বাছি তেনেকৈ আনিলোঁ। আৰু কি কৰিব লাগে কি কৰিব নালাগে মই একো নাজানো। আপোনালোকে জনাব, তিলখিনি কেঁচাতে ছিঙে নে অকণমান পকা নিচিনা হ'লে ছিঙে, তাৰপিছত ৰ'দত দিব লাগিব নে নালাগে। মোক প্লিজ জনাব কি কৰিব লাগিব। এয়া হৈছে এই চাইডৰ তিলখিনি পকা নাই, তেনেকৈ একো হোৱা নাই। হাজবেণ্ডে অলপ এটা ভাঙি চালে, চাওঁতে কেঁচা হৈ আছে, কোমল হৈ আছে একদম। এইবিলাক হয় গোটেইখিনি হৈছে এনেকৈ। দেখিয়ে ভাল লাগিছে, ইমান ধুনীয়াকৈ হৈছে। আৰু মোক নিশ্চয় জনাব বুলি আশা কৰিলেও মানে কি কৰিব লাগিব কি কৰিব নালাগে মই একো নাজানো। যিখিনি পকিছিলে মই শুকাই গৈছিলে গছতে, মই সেইখিনি এনেকৈ কাটি লৈ আহি পেলাই এনেকৈ গামোচা এখনত চাফা কৰি ল'লোঁ। মই আকৌ এবাৰ কৈছোঁ, মই তেনেকৈ খেতি কৰি পোৱা নাই আগতে। এইবাৰ নিজে নিজে হোৱাৰ বাবে এইখিনি আগবাঢ়ি আহিছোঁ। কি কৰিব লাগে প্লিজ আপোনালোকে মোক জনাব। শুকাব লাগিব নে কি কৰিব লাগিব। মই গোটেইখিনি চাফা কৰি উঠি ডিছখনত তেনেকৈ উলিয়াই ল'লোঁ। যিখিনি হওক, অকণমানেই হওক, যিহেতু নিজৰ ঘৰৰে কিমান ভাল লাগিছে। এনেকৈ ওলাই লৈ উঠি মই ৰ'দত শুকাব দিম বুলি ভাবিছোঁ। গোটেইখিনি অকণমান অকণমান কেঁচাও আছে, গোটেইখিনি শুকুৱাই যোৱা নাই। সেইখিনি তিল হয়। বাই বাই।